নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজি ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 7 আগষ্ট আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাই আছো অহা 11 আগষ্টত লক্ষাধিক মুছলমানৰ প্ৰতিবাদত কবিব ধুবুৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে লাখ লাখ মুছলমানে কৰিব প্ৰতিবাদ মুখ্যমন্ত্ৰীক চ্যালেঞ্জ দি পুনৰ আন্দোলনৰ ঘোষণা কৰিলে আমছুৱে ধুবুৰীৰ বিলাসী ভাড়াত চৰকাৰৰ বিৰুদ্ধে একত্ৰিত হ'ব লক্ষাধিক মুছলমান হাজাৰ চেষ্টা কৰিলেও অসমৰ মানচিত্ৰৰ পৰা শেষ কৰিব নোৱাৰিব মুছলমানক হিমন্ত বিশ্ব শৰ্মাৰ সমানে অসমত অধিকাৰ আছে মুছলমানৰো মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক পাখা খেলত আবদ্ধ নোহোৱাকৈ আমি মিলিজুলি থাকিব লাগিব উচ্ছেদ চলাওক কিন্তু আলোচনা কৰি ভূমি দিয়াৰ ব্যৱস্থা কৰিহে উচ্ছেদ কৰক গুলি কৰি মাৰি খেদি পঠিয়াই দিয়াৰ অধিকাৰ দিয়া নাই হিমন্ত বিশ্ব শৰ্মাক গাদী ৰক্ষাৰ স্বাৰ্থত এনে অত্যাচাৰ চলাই থাকিলে অসমত হ'ব বৃহৎ আন্দোলন আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে নতুন দিল্লীত কৰ্তব্য ভৱন মুকলি কৰিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে মেৰাপানীৰ 2 নং নেগেৰী বিলত উচ্ছেদৰ বাবে সম্পূৰ্ণ সাজু প্ৰশাসন 8 আগষ্টত নেগেৰী বিলত বৃহৎ উচ্ছেদ চলাব জিলা প্ৰশাসন আৰু বন বিভাগে কাইলৈ ভিতৰত গড়বাৰী এৰি চৰকাৰী ভূমি খালী কৰাৰ নিৰ্দেশ দিছে প্ৰশাসনে মাইক যোগে বেদখলকাৰীলৈ প্ৰশাসনে আজি দিছে শেষ সকিয়নি দয়া নাই ক্ষমা নাই নীতিৰে দয়াং বনাঞ্চল খালী কৰিব প্ৰশাসনে বনাঞ্চল ধ্বংস কৰি অবৈধভাৱে সজা বাসগৃহত চলিব প্ৰশাসনৰ বুলডোজাৰ গড় সজাৰ উপৰিও দখলকৃত ভূমিত বেদখলকাৰীয়ে চলাইছিল ব্যৱসায় বাণিজ্য বৃহৎ সংখ্যক আৰক্ষী বন বিভাগৰ লোকৰ টহল 2 নং নেগেৰী বিলত উচ্ছেদৰ পূৰ্বে এতিয়াও সুখত ভাগি পৰিছে বেদখলকাৰী লোক আজি ৰাতিপুৱাৰ আন এটা খবৰ হৈছে এই মুহূৰ্তত জনাই আছো উত্তৰাখণ্ডৰ ভয়াৱহ ডাৱৰ বিস্ফোৰণত বিগ আপডেট বৰ্তমানে সন্ধান হৈ আছে 28 জনকৈ পৰ্যটকৰ লোক আজিও চলি আছে যুদ্ধকালীন গতিত উদ্ধাৰ অভিযান এই পৰ্যন্ত উদ্ধাৰ কৰা হৈছে 190 জন লোকক দেশৰ বিভিন্ন ৰাজ্যসমূহৰ পৰা যোৱা পৰ্যটক বৰ্তমানেও আবদ্ধ হৈ আছে বিভিন্ন স্থানত স্থগিত ৰখা হৈছে কেদাৰনাথৰ যাত্ৰা বন্ধ হৈ পৰিছে উত্তৰ কাশী হাৰশিল সংযোগী পথসমূহ বায়ু সেনাৰ বিমান আৰু হেলিকপ্টাৰেৰে উদ্ধাৰ অভিযান অব্যাহত আছে আমি এই মুহূৰ্তত জনাই আছো এইবাৰ এই ডাৱৰৰ বিস্ফোৰণৰ ঘটনাত বৰ্তমানলৈকে মৃতকৰ সংখ্যা 5 জনলৈ বৃদ্ধি পাইছে আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে বিপদত বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা আমছুৰ নেতাক বাংলাদেশে আখ্যা দি বিপদত শৃংখল ফৌজদাৰী মানহাৰী গোচৰ আমছুৰ নেতাত থকা অধিবক্তা ইমতিয়াজ হুছেইনৰ এই মুহূৰ্তত জনাই আছো কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশ আদালতৰ গোচৰত ইমতিয়াজৰ সংবাদ মাধ্যমৰ অনুষ্ঠানত ইমতিয়াজক মুকলিকৈ বাংলাদেশী বুলি কৈছিল শৃংখল চলিহাই আমছুৰ কাৰ্যকৰী সভাপতি হৈছে ইমতিয়াজ হুছেইন 2 এদিনতে 5 কোটি দেৱানী মানহাৰীৰ গোচৰো তৰিব ইমতিয়াজে আমি জনাই আছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ এইবাৰ বিপদত পৰিছে শৃংখল চলিহা ফৌজদাৰী মানহাৰী গোচৰত আমছুৰ নেতা তথা অধিবক্তা ইমতিয়াজ হুছেইনৰ আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে বিটিআৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মিত্ৰদল বিজেপি আৰু ইউপিপিএলৰ মাজত হৈছে প্ৰচণ্ড সংঘাত অৰুণোদয় পত্ৰ বিতৰণক লৈ সংঘটিত হৈছে এই মাৰপিটৰ ঘটনা ইউপিপিএলৰ নেতাৰ বিৰুদ্ধে বিজেপিৰ বুথ সভাপতিক আক্ৰমণৰ অভিযোগ জানিব পৰা মতে 500 টকাৰ বিনিময়ত অৰুণোদয় প্ৰপত্ৰ বিলোৱাৰ অভিযোগ হৈছে ইউপিপিএলৰ বিৰুদ্ধে ধন লোৱাত বাধা দিয়াৰ বাবে সভাপতি লোকেশ্বৰ ৰাজবংশীক আক্ৰমণৰ ঘটনা বিজেপিৰ সভাপতিৰ লগতে অন্য বিজেপি নেতাকো মাৰপিট কৰিছে ইউপিপিএলৰ নেতা আমি জনাই আছো এই মুহূৰ্তত ইউপিপিএলৰ নেতা
সোণাৰাম বড়ো, গৰ্গ বড়ো, নন্দেশ্বৰ ৰাভা আৰু ধম্পা বড়োৰ বিৰুদ্ধে এই অভিযোগ উঠিছে। ঘটনা সন্দৰ্ভত তামোলপুৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে বিজেপি কৰ্মীৰ। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে পবিত্ৰ ৰমজান মাহৰ পূৰ্বে অনুষ্ঠিত হ'ব বাংলাদেশৰ নিৰ্বাচন। বাংলাদেশৰ পৰা আঁতৰিব মোহাম্মদ ইউনুছৰ চৰকাৰ। আকৌ বাংলাদেশলৈ উভতি আহিব পাৰে শ্বেখ হাছিনা। অহা বৰ্ষত ফেব্ৰুৱাৰীত বাংলাদেশত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ'ব। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মোহাম্মদ ইউনুছৰ ঘোষণা। আজি ৰাতিপুৱাৰ আন এটা খবৰ হৈছে নিযুত মইনা আঁচনিক লৈ 5টা আহিছে সুখবৰ। 2025-26 বৰ্ষত নিযুত মইনা আঁচনিক লাভ কৰিব 4 লাখ ছাত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে প্ৰপত্ৰ বিতৰণত অনুষ্ঠানত কৰিছে এই ঘোষণা। সেল্ফ ফাইনেন্স পাঠ্যক্ৰম গ্ৰহণ কৰা ছাত্ৰীয়ে এইবাৰ লাভ কৰিব আঁচনি। HS স্নাতক স্নাতকোত্তৰ প্ৰথম বৰ্ষতেই নহয় দ্বিতীয় বৰ্ষতো পাব এই আঁচনিসমূহ। সকলো ৰাজ্যিক আৰু কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা অসমৰ ছাত্ৰীয়ে লাভ কৰিব সুবিধা। অহা 1 অক্টোবৰৰ পৰা ছাত্ৰীৰ একাউণ্টত সোমাব এই ধনসমূহ। দিবলৈ লৈছোঁ ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো। এই মুহূৰ্তত জনাই আছোঁ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে একেলগে বাংলাদেশে খেদিব অখিল গগৈয়ে। হিমন্ত বিশ্ব শৰ্মাৰ হেণ্ডিমেন হৈ কাম কৰিব অখিল গগৈয়ে। ট্ৰাকে ট্ৰাকে বাংলাদেশী ভৰাই লৈ বাংলাদেশলৈ পঠিয়াব অখিল গগৈয়ে। ডাঙৰ ঘোষণা কৰিছে বিধায়ক অখিল গগৈ। 1971 চনৰ 24 মাৰ্চৰ পাছত ভাৰতলৈ অহা লোকসকল বাংলাদেশী। ইফালে 1971 চনৰ 25 মাৰ্চৰ পাছত যদি অসমলৈ কোনো লোক আহিছে কাকো থাকিবলৈ দিয়া নহ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশে প্ৰমাণ দিয়ক মই লগত থাকিম। আজি ৰাতিপুৱাৰ অন্তিমটো খবৰ হৈছে এটা বিগ ব্ৰেকিং নিউজ। এই মুহূৰ্তত জনাই আছোঁ ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ বাবে আহিছে সুখবৰ। অহা 1 অক্টোবৰৰ পৰা সলনি হ'ব ৰেচন কাৰ্ডৰ লোৱাৰ নিয়ম। সম্পূৰ্ণ নতুন পদ্ধতিৰে ল'ব লাগিব ৰেচন কাৰ্ড। নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰা সকলৰ বাবেও আছে সুখবৰ। চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব দাইল, চেনি আৰু নিমখ। বজাৰতো কম দামত লাভ কৰিব এইসমূহ সামগ্ৰী। আমি জনাই আছোঁ কেনেকৈ আপুনি কৰিব নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন। মনত ৰাখিব pds.assam.gov.in অৰ্থাৎ এইটো পৰ্টেলত ৰেচন কাৰ্ডৰ বাবে আপুনি কৰিব পাৰিব নতুনকৈ আবেদন। আৰু আবেদনৰ পত্ৰ জিলা, সমজিলা, খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাৰ্যালয়ত কৰিব পাৰিব। আবেদনৰ সৈতে জমা দিব লাগিব সকলো প্ৰয়োজনীয় নথিপত্ৰ প্ৰতিলিপি। আমি জনাই আছোঁ এই মুহূৰ্তত কি নথিপত্ৰ লগত জমা দিব লাগিব। আপুনি জমা দিব লাগিব আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, ভোটাৰ তালিকা, ঠিকানাৰ প্ৰমাণপত্ৰ, পৰিয়ালৰ সকলো সদস্যৰ ফটো, বেংক একাউণ্টৰ সৈতে সবিশেষ, শুদ্ধ আৰু সম্পূৰ্ণভাৱে পূৰণ কৰা প্ৰপত্ৰ এইসমূহ আপুনি জমা দিব লাগিব।